এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহক লৈ সুখবৰ। অসমত পূৰ্ণগতিত চলিছে BSNL 5Gৰ উন্নীতকৰণৰ কাম। অসমত প্ৰথমটো BSNL 5G টাৱাৰে আগবঢ়াইছে সেৱা। অসম নাগালেণ্ড সীমান্তত নিৰ্মাণ হৈ আছে সৰ্বমুঠ 115টা BSNL মোবাইল টাৱাৰ। প্ৰথমটো 5G নেটৱৰ্ক টাৱাৰৰ সেৱা আৰম্ভ হৈছে সৰুপথাৰৰ চেতিয়া গাঁৱত। আৰু সামাজিক মাধ্যমত এই কথা জনালে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। আৰু ইতিমধ্যে গাঁও এলেকাত BSNLে আৰম্ভ কৰিছে টাৱাৰ স্থাপনৰ ব্যৱস্থা। জিঅ' এয়াৰটেলৰ দাম বৃদ্ধিৰ পিছতে বহু গ্ৰাহক আহিছে BSNL লৈ। আৰু অসমত BSNLে আৰম্ভ কৰিছে 3,000 টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়া। আৰু টাটাৰ সৈতে BSNLে কৰিছে 15,000 কোটি টকাৰ এক বৃহৎ চুক্তি। আৰু অসমত দৈনিক 1,000 লোকে নতুনকৈ লৈছে BSNLৰ সুবিধা। আৰু ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহক লৈ সুখবৰ আহি পৰিছে, কিয়নো এইবাৰ BSNLে স্থাপন কৰিছে 5G টাৱাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অৱশেষত বাংলাদেশৰ ছাত্ৰ আন্দোলনে পালে ন্যায়। আন্দোলনৰ মাজতে উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। বাংলাদেশৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীয়ে অৱশেষত লাভ কৰিলে ন্যায়। উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কোটা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন কৰিলে। বৰ্তমানৰ পৰা বাংলাদেশত 93% লোকে মেধাৰ ভিত্তিত পাব চাকৰি। স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে 5% সংৰক্ষণ, 1% সংখ্যালঘু আৰু 1% বিশেষভাৱে সক্ষম তৃতীয় লিংগৰ বাবে সংৰক্ষণ কৰা থাকিব। আৰু 30% পদ সংৰক্ষণৰ বাবে ভয়ংকৰ আন্দোলনে গঢ় লৈ উঠিছিল বাংলাদেশত। আৰু প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পিছতে এই সিদ্ধান্ত বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ। ভয়ংকৰ প্ৰতিবাদৰ ফলত নিহত হৈছে প্ৰায় 155 জনতকৈ অধিক লোক। আৰু বাংলাদেশৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীয়ে অৱশেষত লাভ কৰিছে ন্যায়। আমি খবৰটো জনাইছোঁ ৰাজ্যবাসীক যে উচ্চতম ন্যায়ালয়ে বিতৰ্কিত কোটা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন কৰিলে। অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক। 80% মুছলমান আৰু 20% বাল্য বিবাহ হিন্দুৰ মাজত হয়। পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা কাকোকে ৰেহাই নিদিব আৰক্ষীয়ে। বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীলৈ ডাঙৰ খবৰ। SLRCয়ে প্ৰকাশ কৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ চিলেবাছ। ডিগ্ৰী HSLC লেভেলৰ বাবে পৃথকে প্ৰকাশ কৰিছে চিলেবাছ। আৰু কোন বিষয়ত কিমান নম্বৰকৈ থাকিব SLRCয়ে কৰিলে প্ৰকাশ। আৰু MCQSৰ আৰ্হিতে আহিব এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কিং। আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.25কৈ নম্বৰ। আৰু দুটা উত্তৰৰ বাবে কৰ্তন কৰা হ'ব 0.50কৈ নম্বৰ। অৰ্থাৎ যদি আপুনি 4টা প্ৰশ্নৰ উত্তৰ ভুলকৈ কৰে তেন্তে আপোনাৰ বাবে কৰ্তন কৰা হ'ব 1 নম্বৰ। অসমীয়া, বেংগলী, ইংৰাজী, বড়ো, হিন্দী ভাষাত প্ৰকাশ পাব প্ৰশ্নকাকত। আৰু নিৰ্দিষ্ট সময়ত SLRCয়ে প্ৰকাশ কৰিব পৰীক্ষাৰ তাৰিখ আৰু সময়সূচী। আৰু এটা প্ৰশ্নৰ বাবে থকা 4টা অপশ্যনৰ এটাতকৈ অধিকত মাৰ্কিং কৰিলে ভুল উত্তৰ বুলি কৰা হ'ব বিবেচনা। আৰু ডিগ্ৰী লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 175টা নম্বৰ। লগতে HSLC লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ। আৰু HSLC লেভেলৰ বাবে 150টা প্ৰশ্নৰ বাবে থাকিব 150 নম্বৰ। লগতে ডিগ্ৰী লেভেলৰ বাবে কোন বিষয়ত কিমানকৈ নম্বৰ থাকিব আমি সবিশেষ জনাই যাম। যে ছ'চিয়েল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ। লগতে জেনেৰেল নলেজৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35কৈ নম্বৰ। লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা প্ৰশ্নৰ বিপৰীতে থাকিব 20 নম্বৰ। আৰু জেনেৰেল মেথামেটিক্সৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30কৈ নম্বৰ। আৰু জেনেৰেল ইংলিছৰ 10টা প্ৰশ্নৰ বিপৰীতে থাকিব 10টা নম্বৰ। লগতে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ
25টা প্ৰশ্নৰ বিপৰীতে থাকিব 50 নম্বৰ আৰু HSSLC লেভেলৰ বাবে কোন বিষয়ত থাকিব কিমানকৈ নম্বৰ আমি সবিশেষ জনাই যাম যে ছ'চিয়েল ষ্টাডিজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ আৰু জেনেৰেল নলেজৰ 30টা প্ৰশ্নৰ বিপৰীতে থাকিব 30 নম্বৰ লগতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ বাবে 20টা নম্বৰ 20টা প্ৰশ্নৰ বাবে থাকিব 20 নম্বৰ আৰু জেনেৰেল ইংলিছৰ 35টা প্ৰশ্নৰ বিপৰীতে থাকিব 35 নম্বৰ